নমস্কাৰ সাৰাংশৰ আজিৰ খণ্ডত আমি আলোচনা কৰিব খুজিছো চাকৰিৰ মহাঘৰ কথা নিবনুৱা সমস্যা সকলোৰে জ্ঞাত ইয়াৰ ভয়ংকৰ চেহেৰা সকলোৰে জ্ঞাত আহক গ্ৰাফিক্সত মনোনিৱেশ কৰোঁ বছৰি 2 কোটি চাকৰিৰ প্ৰতিশ্ৰুতি দিছিল নৰেন্দ্ৰ মোদীয়ে 2 কোটি মানে 5 বছৰত 10 কোটি আৰু 6 বছৰত 12 কোটি চাকৰিৰ সম্ভাৱনা আছিল নৰেন্দ্ৰ মোদীৰ ইস্তাহাৰত কিন্তু অপৰিকল্পিত কোভিড পৰিস্থিতিৰ লকডাউনৰ ফলত যোৱা 7 মাহত 2 কোটিৰো বেছি মানুহে চাকৰি হেৰুৱালে এই লকডাউন সম্পূৰ্ণ অপৰিকল্পিত বুলি বিবেচিত হৈছে আৰু ইয়াৰ ফলত 2 কোটি মানুহে চাকৰি হেৰুৱাইছে 50 লক্ষ চাকৰি থকা মানুহে চাকৰি হেৰুৱাইছে অৰ্থাৎ চাকৰি আৰু কৰ্মসংস্থান দুটা বেলেগ কথা এটা হৈছে সংগঠিতভাৱে নিৰ্দিষ্ট অনুষ্ঠানত বা প্ৰতিষ্ঠানত কৰা চাকৰি আৰু ইটো হৈছে যে শ্ৰমিক সকলৰ যিটো দিন মজুৰি কৰা শ্ৰমিক বা অন্যান্য সৰু সৰু ক্ষুদ্ৰ ব্যৱসায় কৰি তেওঁলোকৰ কৰ্মসংস্থাপন উলিওৱাটো সেইটো এটা বেলেগ ধৰণৰ আয়ৰ পথ তেওঁলোকৰ উপাৰ্জনৰ পথ এতিয়া হেহতীয়া পৰিস্থিতিত 50 লক্ষ চাকৰি থকা মানুহে চাকৰি হেৰুৱাইছে এই চাকৰি থকা মানুহবোৰে সৰু সৰু চাকৰি কৰা নাছিল এওঁলোক আছিল কৰ্পোৰেট আৰু বিভিন্ন প্ৰতিষ্ঠানত কাম কৰা একেবাৰে উচ্চ বৰ্গৰ বিষয়াৰ পৰা একেবাৰে নিম্ন বৰ্গৰ কৰ্মচাৰীলৈকে আছে এই 50 লাখৰ হিচাপটোত কিন্তু কোনো দিন মজুৰ বা শ্ৰমিক বা সৰু ক্ষুদ্ৰ ব্যৱসায়ী আমি ধৰা নাই এতিয়া এই চাকৰি থকা আৰু কৰ্মসংস্থাপন অৰ্থাৎ যিসকল লোক শ্ৰমিক সংগঠিত এলেকাৰ শ্ৰমিক অথবা অসংগঠিত এলেকাৰ শ্ৰমিক অথবা অন্য ধৰণৰ ক্ষুদ্ৰ ব্যৱসায়ী যদি আমি হিচাপত লওঁ তেনেহলে এই লকডাউনৰ সময়ছোৱাত কৰ্মসংস্থাপন হেৰুওৱা এনে ধৰণৰ শ্ৰমিকৰ সংখ্যা 3.5 কোটি 3.5 কোটি হ'বগৈ এটা সমীক্ষা মতে লকডাউনৰ ফলত যোৱা এপ্ৰিল মাহতে 17.7 নিযুত অৰ্থাৎ 1 কোটি 77 লাখ লোকে কৰ্মসংস্থাপন হেৰুৱাইছিল মে মাহত হেৰুৱালে প্ৰায় 10 লাখে জুন মাহত আকৌ যেতিয়া লকডাউন অলপ শিথিল কৰি দিয়া হ'ল তেতিয়া কিন্তু 39 লাখ লোক কিন্তু পুনৰ নিজৰ চাকৰিলৈ ঘূৰি আহিল এওঁলোক ঘৰত বন্দী হৈ আছিল আৰু এই 39 লক্ষ লোক পুনৰ চাকৰিলৈ ঘূৰি আহিল তেওঁলোকে কৰ্মসংস্থাপন ঘূৰাই পালে কিন্তু জুলাই মাহত পুনৰ কৰ্মসংস্থাপন হেৰুৱালে 50 লাখ মানুহে অৰ্থাৎ জুন মাহত যি ধৰণে কামকাজ অগ্ৰগতি লাভ কৰিব লাগিছিল ব্যৱসায় বাণিজ্যৰ সেই ধৰণৰ অগ্ৰগতি লাভ নকৰিলে গতিকে আৰু 50 লাখ মানুহে চাকৰি হেৰুৱালে ভাৰতৰ যিটো কৰ্মসংস্থাপনৰ যিখন বজাৰ তাৰ 21% অংশ জুৰি আছে চাকৰি কৰা লোকে অৰ্থাৎ কৰ্মসংস্থাপনৰ ডাঙৰ বজাৰখনত 21% লোকে উপাৰ্জন কৰে চাকৰিৰ দ্বাৰা এই চাকৰিজীৱীসকলক কিন্তু হঠাৎ হোৱা অৰ্থনৈতিক সংকটে সহজে স্পৰ্শ কৰিব নোৱাৰে কাৰণ তেওঁ মাহেকীয়া দৰমহাটো পাই থাকে গতিকে তেওঁ চাউল দালি আলু পিঁয়াজৰ ব্যৱস্থাটো হৈ থাকে কিন্তু যিসকলে চাকৰি নকৰি অন্য ধৰণে উপাৰ্জন কৰে তেওঁলোকক কিন্তু হঠাৎ হোৱা এটা অৰ্থনৈতিক বিপৰ্যয়ে তাৎক্ষণিকভাৱে মানে বিপৰ্যস্ত কৰে আৰু স্পৰ্শ কৰে এই চাকৰিজীৱী সকলে কিন্তু 2019-20 চনত চাকৰিজীৱীৰ সংখ্যা যিটো আছিল এতিয়া 20-21 চনত বৰ্তমানলৈকে যিটো হিচাপ পোৱা গৈছে সেই হিচাপৰ মাজত পাৰ্থক্য আছে 1 কোটি 90 লাখৰ অৰ্থাৎ 2019-20 চনত আজিৰ তাৰিখত কাম কৰি থকা চাকৰিজীৱীতকৈ 1 কোটি 90 লাখ মানুহে বেছি মানুহে চাকৰি কৰি আছিলে এতিয়া 1 কোটি 90 লাখ মানুহৰ সংখ্যাটো ইয়াৰ পৰা হেৰাইছে অৰ্থাৎ 1 কোটি 90 লাখ মানুহৰ সংখ্যাটো কমি গৈছে এতিয়া এই কমি যোৱাৰ কেইবাটাও কাৰণ আছে এটা হ'ল যে যিবোৰ পদ খালী হৈছে যিসকল ৰিটায়াৰ কৰিছে চাকৰি এৰি গৈছে সেই পদবোৰ পূৰণ কৰা হোৱা নাই আৰু দ্বিতীয়টো হ'ল কৰ্মসংস্থাপন সম্পূৰ্ণ হেৰুৱাইছে CMIE নামৰ এটা সমীক্ষক প্ৰতিষ্ঠানে তেওঁলোকে এটা সমীক্ষাত এই প্ৰতিবেদন প্ৰকাশ কৰিছে যে লকডাউন চলি থকা অৱস্থাত প্ৰথম মাহটোত এপ্ৰিল মাহত 12 কোটি 15 লক্ষ মানুহ কৰ্মসংস্থাপন হেৰুৱাইছিল 12 কোটি 15 লাখ কিন্তু মে মাহত 21 লাখ লোকে কৰ্মসংস্থাপন ঘূৰাই পায়
জুন মাহত পুনৰ 2.99 কোটি লোকে কৰ্মসংস্থাপন ঘূৰাই পাইছে। এই ফিগাৰটো কম নহয়, কৰ্মসংস্থাপন যথেষ্ট মানুহে ঘূৰাইও পাইছে জুন মাহত। আৰু মে' মাহতো 21 লাখ লোকে ঘূৰাই পাইছে। জুন মাহত 2.99 প্ৰায় 3 কোটি মানুহে কৰ্মসংস্থাপন ঘূৰাই পাইছে। CMIৰ তথ্য মতে জুলাই মাহত পুনৰ 1.10 কোটি লোক নিজৰ কামলৈ ঘূৰি আহিছে। কিন্তু প্ৰায় 5 কোটি মানুহ, এই যে 12.15 কোটি মানুহে যে চাকৰি হেৰুৱাইছিল, কৰ্মসংস্থাপন হেৰুৱাইছিল, ইয়াৰ ভিতৰত 5 কোটি মানুহ আজিও কৰ্মহীন হৈ আছে। CMIৰ তথ্য মতে যে সৰু সৰু ব্যৱসায়ী, হকাৰ আৰু দিন মজুৰি কৰা লোকসকলে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে। দিন মজুৰি কৰা লোকসকলৰ এতিয়াও ভালদৰে উপাৰ্জনৰ পথ মুকলি হোৱা নাই। লকডাউনৰ সময়ত মাত্ৰ এখন ৰাজ্যৰ হিচাপ দিছোঁ, এখন ৰাজ্য মাত্ৰ উদাহৰণ লৈছোঁ যে বিহাৰলৈ লকডাউনৰ সময়ত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা 40 লক্ষ, প্ৰায় 40 লক্ষ প্ৰব্ৰজিত শ্ৰমিক নিজৰ গাঁৱলৈ ঘূৰি আহিছিল। এতিয়া যোৱা 7 মাহত এতিয়া লকডাউন মোটামুটি মুকলি হৈ গৈছে, তাৰ পিছতো কিন্তু মাত্ৰ 4 লাখমান মানুহে নিজৰ কৰ্মস্থলীলৈ ঘূৰি গৈছে। প্ৰায় 36 লাখ প্ৰব্ৰজিত শ্ৰমিক আজিও বিহাৰত আবদ্ধ হৈ আছে। ইয়াৰ কাৰণটো হ'ল যে তেওঁলোকে যিবোৰ কাম কৰি কৰ্মসংস্থাপন উপাৰ্জনৰ বাট মুকলি কৰিছিল, সেই কৰ্মসংস্থাপনবোৰ এতিয়াও মুকলি হোৱা নাই। কিন্তু চাকৰিৰ এই সাংঘাতিক ধৰণৰ সংকটৰ বাবে কেৱল মাত্ৰ লকডাউনেই দায়ী নহয়। মোদী চৰকাৰৰ চূড়ান্ত অৰ্থনৈতিক অব্যৱস্থা আৰু উৎপাদনমুখী ক্ষেত্ৰত ব্যয়ৰ যিটো তেওঁলোকৰ নাটনি, তেওঁলোকে উৎপাদনমুখী ক্ষেত্ৰত ব্যয় কৰিবলৈ অত্যন্ত টান পায়, চৰকাৰী খণ্ডত খৰচ কৰিবলৈ অত্যন্ত টান পায়, বেচৰকাৰী খণ্ডত বেছিকৈ গুৰুত্ব দিয়ে আৰু বেচৰকাৰী খণ্ডই চাকৰি সৃষ্টি সদায় সীমাবদ্ধতা ৰাখে, সীমিত কৰি ৰাখে। চৰকাৰী খণ্ডত চাকৰি সৃষ্টিৰ অৱকাশটো যদি বঢ়াই দিয়া নহয়, তেনেহ'লে কিন্তু চাকৰি বজাৰখন মহাৰ্ঘ হৈয়ে থাকিব। 2019 চনৰ জানুৱাৰী মাহত নেশ্যনেল চেম্পল ছাৰ্ভে অৰ্গেনাইজেশ্যনে যিখন প্ৰতিবেদন দিছিল, তাত এই প্ৰতিবেদনত কোৱা হৈছিল যে 46 বছৰৰ ভিতৰত আটাইতকৈ বেছি নিবনুৱা দেখা গৈছে 2019 NSSৰ ৰিপৰ্টত। অৰ্থাৎ নেশ্যনেল চেম্পল ছাৰ্ভে অৰ্গেনাইজেশ্যনে কৈছে যে 46 বছৰে ভাৰতবৰ্ষত এনেকুৱা সাংঘাতিক ধৰণৰ নিবনুৱা সমস্যা হোৱা নাছিল, যিটো 2019 জানুৱাৰী মাহৰ প্ৰতিবেদনত প্ৰতিফলিত হৈছিল। এই কথাটো কিন্তু মোদী চৰকাৰে লুকুৱাই ৰাখিলে, কাৰণ সন্মুখত নিৰ্বাচন আছিল, 2018 চনৰ কথা। গতিকে সন্মুখত নিৰ্বাচন থকা অৱস্থাত কৰিলে কি, তেওঁলোকে এই গোটেই প্ৰতিবেদনটো সম্পূৰ্ণ লুকুৱাই ৰাখিলে। আৰু ইয়াৰ প্ৰতিবাদত এই যিখন নেশ্যনেল ষ্টেটিষ্টিকেল কমিশ্যনৰ যিজন অধ্যক্ষ আছিলে, PC মহানন্দ, তেখেতৰ মই ছবিখন দেখুৱাইছোঁ দুয়োজন ব্যক্তিৰে, PC মহানন্দ আৰু JV মীনাক্ষী, এই দুগৰাকী মানুহে এই নেশ্যনেল ষ্টেটিষ্টিকেল কমিশ্যনৰ পৰা পদত্যাগ কৰিলে, কাৰণ মোদী চৰকাৰে এই প্ৰতিবেদনখন লুকুৱাই পেলাইছিল। পাছত নিৰ্বাচন সমাপ্ত হোৱাৰ পিছত তেওঁলোকে এই প্ৰতিবেদনখন মুকলি কৰিছে। গতিকে কেৱল যে নিবনুৱা সমস্যা বা বৰ্ধিত নিবনুৱাৰ সংখ্যাৰ বাবে কেৱল মাত্ৰ লকডাউনেই দায়ী, সেইটো নহয়। মোদী চৰকাৰৰ চূড়ান্ত অৰ্থনৈতিক অব্যৱস্থা আৰু ইয়াৰ নীতিগত যিবোৰ সিদ্ধান্ত, এই সিদ্ধান্তবোৰ বহু পৰিমাণে দায়ী। এতিয়া আহক আপোনালোকে গ্ৰাফিক্সত মন কৰিব, চৰকাৰী চাকৰিৰ ক্ষেত্ৰত মোদী চৰকাৰে কি কৰিবলৈ গৈছে। চাকৰি এনে মহাৰ্ঘৰ দিনত মোদী চৰকাৰে একাংশ চৰকাৰী চাকৰিয়ালক বিদায় দিবলৈ ওলাইছে। কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত এই বছৰ আগষ্ট মাহতে লকডাউন চলি থকাৰ সময়তে জাননী জাৰি কৰিছে আৰু ৰাজ্যসমূহেও ইতিমধ্যে বিত্ত বিভাগবিলাকৰ অনুমোদন ইতিমধ্যে লাভ কৰিছে। আৰু অসমতো এনেধৰণৰ বিদায়ৰ প্ৰাৰম্ভিক কুচকাৱাজ আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰে জাননীত কৈছে যে যিসকল কৰ্মচাৰীৰ দক্ষতা নাই, অদক্ষ কৰ্মচাৰীক বিচাৰি উলিয়াব লাগে আৰু তেওঁলোকক বাধ্যতামূলকভাৱে অৱসৰ দিব লাগে। ইতিমধ্যে যিসকলে 30 বছৰ সম্পূৰ্ণ কৰিছে চাকৰিকাল, তেওঁলোকৰ ভিতৰত অদক্ষসকলক, যিসকলৰ পাৰফৰ্মেঞ্চ ভাল নহয়, তেওঁলোকক চাকৰিৰ পৰা বাধ্যতামূলক অৱসৰ দিব লাগে। যিসকলৰ বয়স ইতিমধ্যে 55 বছৰ হৈ গৈছে আৰু কামত তেওঁলোক বৰ সোপাঢিলা, তেওঁলোকক অতি শীঘ্ৰে অৱসৰৰ ব্যৱস্থা কৰিব লাগে। চৰকাৰী বিধিত কিন্তু এই ব্যৱস্থাটো আছে। 1972 চনৰ
ভাৰত চৰকাৰৰ কৰ্মচাৰী সেৱা বিধিত বাধ্যতামূলক অৱসৰৰ ব্যৱস্থা আছে আৰু বাধ্যতামূলক অৱসৰ কিন্তু কোনো ধৰণৰ শাস্তিৰ ভিতৰত নপৰে ইয়াক আপুনি কণ্টেষ্ট কৰিব নোৱাৰে চেলেঞ্জ কৰিব নোৱাৰে কাৰণ ই এটা শাস্তি নহয় যেনেকৈ সাসপেনশন যেনেকৈ নিলম্বিতকৰণ এটা শাস্তি হিচাপে গণ্য কৰা নহয় তেনেকৈ বাধ্যতামূলক অৱসৰটো এটা শাস্তি হিচাপে গণ্য কৰা নহয় এই বিধি 72 চনৰ কৰ্মচাৰী সেৱা বিধি যিখন আছে তাৰ সেই বিধি অনুসৰি কৰ্মচাৰীজনক 3 মাহৰ আগতে এখন জাননী দিব লাগে যে ইমান তাৰিখৰ পৰা আপোনাক অৱসৰত যাবলৈ নিৰ্দেশ দিয়া হ'ল আৰু যদি লৰালৰি হয় যদি চৰকাৰে জাননী জাৰি কৰিবলৈ নিবিচাৰে তেনেহলে 3 মাহৰ যিটো দৰমহা এই 3 মাহৰ দৰমহাটো ব্যক্তি বিশেষক আগতীয়াকৈ দি তেওঁক তাৎক্ষণিকভাৱে অৱসৰ দিব পাৰে এই গোটেই বিধিখন প্ৰয়োগ কৰিবলৈ কৰা চেষ্টাৰ মূলতে আছে যে যিসকল লোক অদক্ষ বুলি বিবেচিত হ'ব যিসকল লোকৰ চাকৰিকাল 30 বছৰ সম্পূৰ্ণ হৈছে অথবা যিসকল লোকৰ 55 বছৰ সম্পূৰ্ণ হৈছে আৰু তেওঁলোক যদি অদক্ষ বুলি বিবেচিত হৈছে তেনেহলে তেওঁলোকক বিদায় দিয়া হ'ব মন কৰিব ইয়াত কিন্তু দক্ষতা আৰু অদক্ষতাৰ প্ৰশ্নটো আহিব আৰু বিধিটো সেই অনুসৰিয়ে বিশ্লেষণ কৰা আছে এতিয়া আহক কেইজনমান কৰ্মচাৰীৰ প্ৰতিক্ৰিয়া আমি এবাৰ শুনি লওঁ আমি সাপৰ মাজত থাকি কাম কৰিব নোৱাৰো এনে ধৰণৰ কথা যদি জাপি দিব বিচৰা হয় সদসম কৰ্মচাৰী পৰিষদে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিব আৰু একদম তৃণমূল পৰ্যায়ৰ পৰা ৰাজ্য প্ৰশাসনৰ হৃদপিণ্ড সচিবালয়কে আমি গোটেই ব্যৱস্থাটো অচল কৰি দি হলেও এই ব্যৱস্থাটো কিন্তু আমি প্ৰতিৰোধ কৰি তুলিম যদি অকল কৰ্মচাৰীখিনিৰ ওপৰতহে যদি বাৰে প্ৰতি হেঁচা আহে তেতিয়াহ'লে নিশ্চয়কৈ কৰ্মচাৰী সমাজে এই কথাটোৰ প্ৰতি নিশ্চয় ক্ষোভ প্ৰকাশ কৰিব আৰু কৰ্মচাৰী সন্থা সংঘৰ্ষ হৈ আমিও ক্ষোভ প্ৰকাশ কৰিম কৰ্মচাৰী সমাজৰ ওপৰত ইমান ফটকে এটা ডাঙৰ ডিচিশ্যন লোৱাটো এইটো আমি মানি নলওঁ কেতিয়াও কৰ্মচাৰীসকলৰ এনে প্ৰতিক্ৰিয়া দেখি আৰু এনে প্ৰতিক্ৰিয়া হ'ব পাৰে বুলিয়ে বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে আমি এবাৰ চাই লওঁ আমাৰতো 60 বছৰ ৰিটায়াৰমেণ্ট এতিয়ালৈকে কোনো এইটো প্ৰশ্ন মই নাভাবোঁ যে ক'ৰ পৰা আহিলে এইটো প্ৰশ্নটো কোনো যুক্তি আলোচনাৰ কোনো থলেই নাই 60 বছৰে হিমন্ত বিশ্ব শৰ্মাই স্পষ্টকৈ কৈছে যে কৰ্মচাৰীৰ অৱসৰৰ বয়স 60 বছৰ আৰু বৰ্তমানো 60 বছৰেই আছে এই প্ৰশ্নটো ক'ৰ পৰা আহিল সেইটো তেখেতৰ জ্ঞাত নহয় প্ৰিয় দৰ্শক এই কথাটো সঁচা যে অৱসৰৰ যিটো অফিচিয়েল পলিচি সেইটো কিন্তু এতিয়াও 60 বছৰেই আছে এতিয়াও অৱসৰৰ নীতি চৰকাৰৰ 60 বছৰে যিকোনো মানুহ 60 বছৰতে ৰিটায়াৰ কৰিব কিন্তু মোদী চৰকাৰে ৰাজ্যসমূহক নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী বিভাগক নিৰ্দেশ দিছে যে চাকৰিয়ালৰ সংখ্যা কমাব লাগে খৰচ কমাব লাগে যাৰ কাৰণে ইণ্টাৰিম ব্যৱস্থা হিচাপে অন্তৰ্বৰ্তীকালীন ব্যৱস্থা হিচাপে অদক্ষ কৰ্মচাৰীক এই 72 চনৰ সেৱা বিধিৰ অধীনত বিদায় দিয়াৰ ব্যৱস্থাটো কৰিব লাগে চৰকাৰী আপোনালোকে গ্ৰাফিক্সত দেখি থাকিব চৰকাৰী নীতিত আজিও অৱসৰৰ বয়স 60 বছৰেই আৰু 60 বছৰেই এই নীতি আগলৈ অব্যাহত থাকিব কিন্তু চৰকাৰে 30 বছৰ চাকৰি অথবা 55 বছৰ বয়সত অৱসৰ এই ব্যৱস্থাটো কাৰ্যকৰী কৰিব বিচাৰে ইয়াক অন্তৰ্বৰ্তীকালীন ব্যৱস্থা হিচাপে ইয়াৰ অৰ্থ এইটো নহয় যে সকলো কৰ্মচাৰীকে 55 বছৰত অৱসৰ দিয়া হ'ব কিন্তু চৰকাৰে যেতিয়া 72 চনৰ সেৱা বিধি প্ৰয়োগ কৰিবলৈ যাব তেতিয়া কিন্তু কোনে ক'ত কেতিয়া চাকৰি হেৰুৱাই একো ঠিক নাই প্ৰশ্ন হ'ল ইয়াত দক্ষতা আৰু অদক্ষতাৰ বিচাৰ কৰা হ'ব দক্ষতাৰ বিচাৰটো কেনেকৈ কৰা হ'ব এই দক্ষতাৰ বিচাৰটো এজন মানুহ দক্ষ আৰু আন এজন মানুহ অদক্ষ এই কথাটো কি বেচিছত কি ক্ৰাইটেৰিয়া কি আধাৰৰ ভিত্তিত এই কামটো কৰা হ'ব ইয়াৰ মূল আধাৰটো হৈছে 1 নম্বৰ সকলো বিভাগৰ একোখন ৰেজিষ্টাৰ আছে এখন পঞ্জীয়ন তালিকা আছে য'ত চাকৰিয়ালজনৰ সকলো বৃত্তান্ত তাত লিপিবদ্ধ থাকে আৰু সেইবোৰ চেক কৰি তেওঁলোক কেতিয়া জয়েন কৰিছিল আৰু কেতিয়া তেওঁলোকৰ ৰিটায়াৰমেণ্ট হ'ব এইখিনি কথা তাত লিপিবদ্ধ থাকে এই পঞ্জীয়ন বহিৰ পৰা তেওঁলোকৰ বয়স আৰু চাকৰিকাল নিৰূপণ কৰিব পৰা হ'ব এতিয়া তাৰ পিছত এই চাকৰিকালৰ কৰ্মদক্ষতা তাত বিবেচনা কৰা হ'ব এই কৰ্মদক্ষতাটো কেনেকৈ বিবেচনা কৰিব প্ৰত্যেক চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত ঊৰ্ধ্বতন কৰ্তৃপক্ষই প্ৰতি বছৰে এনুৱেল পাৰফৰ্মেন্স এপ্ৰাইজেল ৰিপৰ্ট APAR এনুৱেল পাৰফৰ্মেন্স এপ্ৰাইজেল ৰিপৰ্ট APAR এখন প্ৰস্তুত কৰে প্ৰত্যেকজন ব্যক্তিৰ বিপৰীতে এখন APAR আছে
এই APARখন আন কোনো কামত নাহিলেও পদোন্নতিৰ সময়ত যিজন চাকৰিয়ালজনৰ পদোন্নতিৰ সময়ত তেওঁৰ এই APARখন বিবেচনা কৰা হয় APARখন চোৱা হয় যে তেওঁৰ APARখনত কিবা নেতিবাচক কিবা নিগেটিভ কমেণ্ট আছে নেকি কোনোবা ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ তেওঁ কামত কেনেকুৱা বুলি লিখি থৈ গৈছে এই ৰেকৰ্ডখিনি চোৱা হয় এই APARখনেই হৈছে ইয়াৰ আধাৰ APARখন পৰীক্ষা কৰিয়েই এজন ব্যক্তিক দক্ষ অথবা অদক্ষ হিচাপে বিবেচনা কৰা হ'ব এতিয়া যদি এনেকুৱা কিছুমান ঘটনা ঘটে ঊৰ্ধ্বতন কৰ্তৃপক্ষই যদি এজন কৰ্মচাৰীক কিবা কাৰণত ঈৰ্ষাম্বিত হৈ কিবা ধৰণে যদি তেওঁৰ APARত নেতিবাচক মন্তব্য লিখি থৈ গৈছে তেনেহ'লে সেই কৰ্মচাৰীজনৰ বিপদত পৰিব যদি ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ কোনোবা এজন ব্যক্তিয়ে কৰ্মচাৰীৰ দক্ষতা অদক্ষতা বিচাৰ নকৰি কেৱল মাত্ৰ তেওঁলোকৰ ধৰ্ম বৰ্ণৰ ওপৰত যদি কিবা মন্তব্য লিখি থৈ গৈছে তেনেহ'লে কোনোবাই কোনোবা ধৰ্মক যদি হেট কৰে যদি তেওঁৰ মনত ঘৃণাৰ ভাৱ আছে কোনোবা বৰ্ণৰ প্ৰতি ঘৃণাৰ ভাৱ আছে তেনেহ'লে সেই কৰ্মচাৰীসকল বিপদত পৰাৰ আশংকা আছে মহিলা কৰ্মচাৰীৰ ক্ষেত্ৰত আৰু গুৰুতৰ তেওঁৰ পৰা যদি বেলেগ ধৰণৰ সুবিধা বিচাৰি নাপাই পেলাই যদি তেওঁৰ ওপৰত যদি বেয়া কমেণ্ট বেয়া মন্তব্য লিখি থৈ যায় তেনেহ'লে সেইসকল কৰ্মচাৰীও বিপদত পৰিব আৰু ঊৰ্ধ্বতন কৰ্তৃপক্ষই বেআইনীভাৱে কিছুমান কাম কৰিলে যদি কোনো কৰ্মচাৰীয়ে বাধা দিয়ে তেনেহ'লে সেই কৰ্মচাৰীসকলক তেওঁ ভিক্টিম কৰিব পাৰে ঊৰ্ধ্বতন কৰ্তৃপক্ষই সেইসকল কৰ্মচাৰীৰ ওপৰত নিজৰ ইচ্ছামতে এনেধৰণৰ মন্তব্য লিখি থৈ যাব পাৰে গতিকে কোন কেতিয়া দক্ষ হৈ পৰিব আৰু কোন কেতিয়া হঠাৎ অদক্ষ হৈ পৰিব এই কথাটোৰ বাছ বিচাৰ নোহোৱা হ'ব মই আপোনালোকক জনাই থওঁ যে 2018 আৰু 19 বৰ্ষৰ ভিতৰত CRPFৰ 11,000 কৰ্মচাৰীক এনেকৈ ছাঁটাই কৰা হৈছিল তেওঁলোকৰ কাম নাই বুলি কিছুমান বিভাগ উলিয়াই লৈছিল সেনা বাহিনীৰো তেনেকৈ কিছুমান বিভাগ উলিয়াই লৈছিল য'ত এই বিভাগবোৰৰ কোনো ফাংচনিং নাই কোনো কাম নাই বুলি সেই কৰ্মচাৰীসকলক ছাঁটাই কৰা হৈছিল 11,000 খুব কম সংখ্যা নহয় গতিকে ৰাজ্য চৰকাৰসমূহৰ কৰ্মচাৰীৰ ক্ষেত্ৰত দক্ষ অদক্ষ বিচাৰ কৰি বহু সংখ্যক লোকক যে চাকৰিৰ পৰা বিদায় দিয়া নহ'ব এই কথা কোনো অস্বীকাৰ কৰিব নোৱাৰে আৰু এই বিদায় পৰ্ব আৰম্ভ হোৱাৰ লগে লগে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰৰ সংখ্যা বৃদ্ধি হ'ব প্ৰত্যেকটো চাকৰি অৱসৰৰ ঘটনাই ন্যায়ালয়ৰ মজিয়াত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এই আশংকা কিন্তু একেবাৰে নোহোৱা নহয় সাৰাংশ ইমানতে সামৰিছোঁ নমস্কাৰ